নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পলাত। আজি পুনৰ আপোনালোকৰ বাবে 4টা বিভাগত প্ৰায় 37,560টা চাকৰি মুকলি হৈ আহিছে আৰু ইয়াৰ কাৰণে অহতা মাত্ৰ 10 পাছৰ পৰা আবেদনসমূহ কৰিব পাৰিব। ইয়াত আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট, কুক, মেল গাৰ্ড, চকীদাৰ লগতে গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি আছে। টোটেল আপোনালোকৰ 4টা বিভাগত ভেকেঞ্চিখিনি আছে। অসমৰ সকলোৱে আবেদনসমূহ কৰিব পাৰিব। কেনেকৈ আবেদনসমূহ কৰিব পাৰিব লগতে কি বিভাগত চাকৰিসমূহ হৈছে সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব বাবে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত টোটেল 4টা বিভাগৰ ভেকেঞ্চি আছে। প্ৰথম বিভাগটো আহিছে ইছৰোৰ ফালৰ পৰা ইছৰোৰ ৰিক্ৰুইটমেণ্ট 2024 ভেকেঞ্চি কিছুমান আহিছে। ইয়াত আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিও আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। পোষ্ট নেমবিলাক আপোনালোকে দেখিব পাইছে টেকনিচিয়ান এছিষ্টেণ্ট, টেকনিচিয়ান, ড্ৰাফ্টছমেন, হেভি ভিচাইকেল ড্ৰাইভাৰ, লাইট ভিচাইকেল ড্ৰাইভাৰ, ফায়াৰমেন, কুক মানে গ্ৰেড 4 ভেকেঞ্চি হয় আৰু এইবিলাক ওপৰতে গ্ৰেড 3 ভেকেঞ্চি হয়। লগতে আৰু অন্য কিছুমান ভেকেঞ্চি আছে। চাইণ্টিষ্টৰ ভেকেঞ্চি আছে, ইঞ্জিনিয়াৰ, লাইব্ৰেৰী এছিষ্টেণ্টৰ ভেকেঞ্চিও আছে। এইটো গ্ৰেড 3 ভেকেঞ্চি হয়। এনেকৈ আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 মিলি আপোনালোকৰ বহু সংখ্যক ভেকেঞ্চি আহিছে। লগতে আৰু অন্য 3টা বিভাগৰ ভেকেঞ্চি আছে। সেইকাৰণে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু অকণো স্কিপ নকৰিব। টোটেল ভেকেঞ্চি আছে 224টা। ইছৰোৰ ফালৰ পৰা 224টা ভেকেঞ্চি মুকলি কৰি দিছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব মই সেই কথাও জনাই দিম। এপ্লাই মোড হৈছে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা। আৰু হু কেন এপ্লাই অল ইণ্ডিয়া কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব। অফিচিয়েল ৱেবছাইট আছে https://www.isro.gov.in। এইটো গুগল বা ক্ৰমত এইটো অফিচিয়েল ৱেবছাইট চাৰ্চ কৰি পেলাই আপোনালোকে আবেদনসমূহ কৰিব পাৰে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰে। আৰু অন্য যি 3টা বিভাগ আছে সেইকেইটা বিভাগত যোৱাৰ আগতে মই আপোনালোকক কৈ দিছোঁ ইয়াৰ অন্য যিবিলাক কোৱালিফিকেশ্যন বিচাৰিছে তাৰ কোৱালিফিকেশ্যন সম্পৰ্কে মই গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ইয়াত আপোনালোকে আকৌ এবাৰ অফিচিয়েল ৱেবছাইটটো কৈছোঁ www.isro.gov.in। আৰু ইয়াত আপোনালোকৰ চেলাৰী দিয়া হ'ব 25,500 পৰা 81,100 টকা পৰ্যন্ত। এটা আপোনালোকে ভাল চেলাৰী দিয়া হ'ব। লগতে আপোনালোকৰ গ্ৰেড পে থাকিব। লগতে আৰু অন্য ধৰণৰ যিসমূহ এলাউন্স থাকে সেইখিনিও আপোনালোকে পাই যাব। আৰু চেলাৰীটো এটা গুড চেলাৰী বুলি ক'ব। এইটো আপোনালোকৰ চেণ্ট্ৰেল জব হয়, যিটো আপোনালোকৰ চেণ্ট্ৰেল বেচিছত। আৰু ইয়াৰ কাৰণে এজ লিমিটটো মই কৈ দিছোঁ। আপোনালোকৰ এজ লিমিট কিমান হ'ব কৈ দিছোঁ। এজ লিমিট দিছে 18 পৰা 35 বছৰ। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC SC 5 বছৰ মানে 40 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। OBC 3 বছৰ 43 বছৰ 38 বছৰলৈকে। আৰু PWD কেণ্ডিডেট 15 বছৰ মানে 50 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন সম্পৰ্কে মই আপোনালোকক কৈ দিছোঁ। এডুকেশ্যন কোৱালিফিকেশ্যন মানে আপোনালোকৰ গ্ৰেড 4 কিছুমান ভেকেঞ্চি আছে, লগতে গ্ৰেড 3 ভেকেঞ্চি আছে। ইয়াৰ কাৰণে 10, 12, ITI, গ্ৰেজুৱেট ডিগ্ৰী সকলো ধৰণৰ কেণ্ডিডেট আবেদনসমূহ কৰিব পাৰিব। যেনেকৈ কুকৰ কাৰণে 10 পাছ কৰিলে আবেদন কৰিব পাৰিব। জুনিয়ৰ লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে 12 পাছ লাগিব। তেনেকৈ ITI কৰা কিছুমান ইঞ্জিনিয়াৰ কোৰ্চ যিবিলাক আছে আৰু লগতে গ্ৰেজুৱেশ্যন কৰা সকলো আপোনালোকৰ ভেকেঞ্চিসমূহ পাই যাব। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ ইছৰোৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত আপোনালোকে গৈ আবেদনসমূহ কৰিব পাৰিব। আৰু সকলোখিনি মই কথা কৈছোঁ। আৰু হাউ টু এপ্লাইটো মই কৈছোঁ। ইছৰোৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰিব পাৰিব। আৰু আবেদন ষ্টাৰ্ট আছে 14 জানুৱাৰী 2024 পৰা। লাষ্ট ডেট দিয়া আছে 13 ফেব্ৰুৱাৰী 2024 পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আপোনালোকৰ বেছি সময় নাই আৰু 15-20 দিনমান সময় আছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে এই 20 দিনৰ ভিতৰতে গৈ আপোনালোকৰ নিজৰ মোবাইলৰ পৰা অনলাইন আবেদনসমূহ কৰি ল'ব পাৰে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। ইয়াৰ যিটো আমি পিছত 2 নম্বৰ বিভাগ আহিছে সেই বিভাগটোলৈ গৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। 2 নম্বৰ আপোনালোকৰ ভেকেঞ্চিটো আহিছে বেংক অফ বৰোদাৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ 2024 বৰ্ষৰ বাবে ভেকেঞ্চি মুকলি কৰিছে বেংক অফ বৰোদাই। আপোনালোকৰ অৰ্গেনাইজেশ্যনৰ নেম দেখিছে বেংক অফ বৰোদাৰ ফালৰ পৰা আপোনালোকৰ ভেকেঞ্চিসমূহ মুকলি কৰি দিছে। ইয়াতো আপোনালোকৰ কিছুমান গ্ৰেড 3 লগতে কিছুমান গ্ৰেড 4 ভেকেঞ্চি আছে। যদি বৰ্তমান আপোনালোকে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে ভিডিঅ' অলপ শ্বেয়াৰ কৰি দিব। আৰু পোষ্ট নেমসমূহ দেখিব পাইছে মেনেজাৰ, চিকিউৰিটি অফিচাৰ ভেকেঞ্চি আছে। টোটেল ভেকেঞ্চি ইয়াত কম দিছে 38 ভেকেঞ্চি দিছে। আৰু আপোনালোকৰ অন্যহাতে আৰু 2টা বিভাগৰ ভেকেঞ্চিৰ কথা আলোচনা কৰা হ'ব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু বৰ্তমান সময়লৈকে যদি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰা নাই আপোনালোকে হোৱাটছআপ বা ফেচবুকত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে যাতে সকলো কেণ্ডিডেটে জবৰ আপডেটসমূহ পাই থাকে। আৰু এপ্লাই মোড আপোনালোকে অনলাইন যোগে কৰিব লাগিব। হু কেন এপ্লাই অল ইণ্ডিয়া কেণ্ডিডেটে আবেদন কৰিব পাৰে কাৰণ এইকেইটা আপোনালোকৰ চেণ্ট্ৰেল বেচিছৰ জব হয়। চেলাৰী আপোনালোকক দিয়া হ'ব 48,170 পৰা আপোনালোকৰ দিয়া হ'ব। লগতে 49,000 পৰ্যন্ত পাব। লগতে 69,000 পৰ্যন্ত পাব। লগতে আপোনালোকৰ গ্ৰেড পে হ'ব। আৰু চিলেকশ্যন প্ৰচেছসমূহ হৈছে গ্ৰুপ ডিছকাশ্যন আৰু ইণ্টাৰভিউ। ইয়াত কোনো আপোনালোকৰ ৰিটেন এক্সাম নহয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। বেংক অফ বৰোদাৰ এজ লিমিটসমূহ কৈ দিছোঁ। মেক্সিমাম এজ দিয়া আছে 35 বছৰ। 18 পৰা 35 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। লগতে SC SC 40 বছৰ পাব। OBC কেণ্ডিডেট 38 বছৰলৈকে আৰু PWD কেণ্ডিডেট 50 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ
যেটো আবেদন কৰা লিংক মই হেতু যদি আপোনালোকক লাগে কমেন্ট কৰিবা কমেন্টত আপোনালোকৰ আবেদন কৰা লিংকটো দি দিম আপোনালোকে ভ্যাকেন্সিটো মা বিভাগটোৰ নাম আপোনালোকে উল্লেখ কৰি দিব কিন্তু এই যেটো আপোনালোকৰ বেংক অফ বৰোদা ৰিক্ৰুটমেন্ট হয় তাৰ কাৰণে আপোনালোকে এটা এপ্লিকেশন ফিজ দিব লাগিব যেটো আপোনালোকে ইছুৰ কাৰণে দিব নালাগে কিন্তু বেংক অফ বৰোদাৰ কাৰণে দিব লাগিব জেনেৰেল ওবিসি কেন্দ্ৰৰ কাৰণে 600 টকা এসসি এসটি কাৰণে 100 টকা আৰু পেমেন্ট মোড আপোনালোকে অনলাইন যোগে ক্ৰেডিট বা ডেবিট কাৰ্ড যোগে আপোনালোকে নেট বেংকিং যোগে আপোনালোকে পেমেন্ট সমূহ কৰিব পাৰে বাকি আপোনালোকৰ কোনো কথা নাই আৰু এডুকেশন কোৱালিফিকেশন ইয়াত বিচাৰিছে আপোনালোকক কৈ দিছো গ্ৰেজুৱেচন বিচাৰিছে যদি আপোনালোকে গ্ৰেজুৱেচন কৰিছে বিএ বিএসসি বিকম তেতিয়া আপোনালোকে এই ভ্যাকেন্সি কিটা এই যেটো আপোনালোকৰ বেংক অফ বৰোদা বা যিকিটা ভ্যাকেন্সি আছে সেই ভ্যাকেন্সি কিটা কাৰণে আপোনালোকে আবেদন সমূহ কৰিব পাৰে ইয়াৰ কাৰণে বিচাৰিছে আপোনালোকক গ্ৰেজুৱেচন বিএ বিএসসি বিকম যদি আপোনালোকে ইন্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে আবেদন সমূহ কৰিব পাৰে আৰু এই আবেদন সমূহ আপোনালোকে অনলাইন যোগে কৰিব লাগিব যেটো বেংক অফ বৰোদাৰ অফিচিয়েল ৱেবসাইট আছে তাত গৈ আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰে ইয়াৰ পিছত আপোনালোকে নেক্সট যেটো ভ্যাকেন্সি আছে 3 নম্বৰ বিভাগ তালৈ গৈছে ভিডিও শেষলৈকে চাই থাকিব পিছৰ বিভাগটোলৈ আপোনালোকক যোৱাৰ আগতে কৈ দিছো ইয়াৰ কাৰণে ইম্পৰ্টেন্ট ডেট বিলাক ষ্টাৰ্টিং এপ্লাই হৈছে 19 জানুৱাৰী 2024 ৰ পৰা আৰু লাষ্ট ডেট দিয়া আছে 8 ফেব্ৰুৱাৰীলৈকে আপোনালোকে আবেদন সমূহ কৰিব পাৰিব তাৰ পিছৰ যেটো ভ্যাকেন্সি আছে সেইটো ৰেলৱে এএলপি নিউ ভ্যাকেন্সি ফালৰ পৰা আছে 2024 বৰ্ষৰ কাৰণে ইয়াৰ অৰ্গেনাইজেচন নেম লিখিছে ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড আৰআৰবি পৰা ভ্যাকেন্সি সমূহ আহিছে 2024 বৰ্ষৰ কাৰণে ইয়াত আপোনালোকৰ কি ভ্যাকেন্সি আছে মই সেই কথা আপোনালোকক জনাই দিম সেইকাৰণে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু বৰ্তমানলৈকে যে চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি লওক আৰু যদি ভিডিওটো বৰ্তমানলৈকে চাই আছে ভিডিওটো লাইক কৰি দিয়ক লগতে ভিডিওটো অলপ শেয়াৰ কৰি দিয়ক পোষ্ট নেম আছে আপোনালোকৰ এসিস্ট্যান্ট লোকো পাইলটৰ ভ্যাকেন্সি আছে টোটাল ভ্যাকেন্সি আছে 5696 টা ভ্যাকেন্সি হয় টোটাল এটা ভাল সংখ্যক ভ্যাকেন্সি বুলি কয় 5696 টা ভ্যাকেন্সি আছে এটা ভালে ভ্যাকেন্সি হয় আপোনালোকৰ বাবে যদি ইন্টাৰেষ্টেড হয় তেতিয়া আবেদন সমূহ কৰিব পাৰে 5696 এটা গুড ভ্যাকেন্সি হয় এটা ৰেলৱে বৃহৎ নিযুক্তি হয় ইয়াৰ পিছত আপোনালোকৰ গ্ৰুপ সি গ্ৰুপ ডি ভ্যাকেন্সি আহি আছে এটা আপোনালোকৰ লোকো পাইলটৰ ভ্যাকেন্সি হয় আৰু ইয়াৰ কাৰণে মানে এপ্লাই আপোনালোকে অনলাইন যোগে কৰিব লাগিব হু কেন এপ্লাই অল ইণ্ডিয়া কেণ্ডিডেট আপোনালোকে আবেদন সমূহ কৰিব পাৰে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আৰু সিলেকশন প্ৰসেছসমূহ কৈ দিছো ইয়াত প্ৰথম আকৌ কম্পিউটাৰ বেস টেষ্ট হ'ব সিবিটি এক্সাম দুবাৰ হ'ব এই দুটাত পাস কৰিলে আপোনালোকৰ ডকুমেন্টছ ভেৰিফিকেশন হ'ব ডকুমেন্টছ চাব ডকুমেন্টছ সাৰ্ভিস যদি আপোনালোকে পাস কৰি যায় ডাইৰেক্ট আপোনালোকৰ এপইন্টমেন্ট সমূহ পাই যাব আৰু ইয়াৰ কাৰণে বেছি আপোনালোকৰ হেৰিকাৰ প্ৰয়োজনে জব লোকেশন আছে একপোষ্ট ইণ্ডিয়া ভাৰতবৰ্ষৰ সকলোতে আপোনালোকে চাকৰিসমূহ পাব পাৰে আৰু আসামতো যদি কৰিব বিচাৰে কৰিব পাৰে ৰেলৱে এলপি নিউভিকেশন এজ লিমিটটো আপোনালোকক কৈ দিছো এজ লিমিট আপোনালোকৰ কিমানৰ পৰা কিমানৰ ভিতৰত হৈ কৰিছো 18 পৰা 30 বছৰৰ ভিতৰত লগতে এজ ৰিলেক্সেশন হ'ব এসসি এসটি 35 বছৰলৈকে ওবিসি আপোনালোকৰ 33 বছৰলৈকে পিডব্লিউডি হলে আপোনালোকে 45 ইয়াৰ্ছলৈকে আপোনালোকে লোকো পাইলটৰ কাৰণে আবেদন সমূহ কৰিব পাৰে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি লোকো পাইলট হ'ব বিচাৰে আৰু ইয়াৰ কাৰণে যেটো অহৰটা হয় সেই কথা মই আপোনালোকক জনাই দিম আৰু কেনেদৰে আবেদন কৰিব লাগে এই কথাও জনাই দিম এপ্লিকেশন ফিজটো তাৰ আগতে মই আপোনালোকক কৰিব বিচাৰিছো যে এপ্লিকেশন ফিজ আপোনালোকে কিমানকৈ পেমেন্ট কৰিব লাগিব ইয়াৰ কাৰণে দেখিব পাৰিছে যেটো অল ক্যান্ডিডেট কেটেগৰি কাৰণে 500 টকা বাকি এসসি এসটি এক্স সাৰ্ভিসমেন পিডব্লিউডি ফিমেল আৰু ট্ৰান্সপাৰেন্ট জেন্ডাৰ মাইনৰিটি ইকোনমিক্যাল ব্যাকওয়াৰ্ড ক্লাস মানে ইডব্লিউএস তাৰ কাৰণে 250 টকা আপোনালোকে ইয়াৰ কাৰণে আপোনালোকে যেটো বেংকিং সাৰ্ভিস যোগও কৰিব পাৰে বা আপোনালোকে অনলাইন যোগও কৰিব পাৰে অফলাইন যোগও কৰিব পাৰে আৰু এডুকেশন কোৱালিফিকেশন বিচাৰিছে 10 আইটিআই ডিপ্লোমা ডিগ্ৰী ৰিকগনাইজ ইউনিভাৰ্চিটি যে আছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰে 10 ৰ লগত যদি আপোনালোকৰ আইটিআই আছে মানে আপোনালোকে মেট্ৰিক পাস কৰিব লাগিব লগতে আপোনালোকৰ আইটিআই সাৰ্টিফিকেট থাকিব লাগিব তেতিয়া আপোনালোকে আবেদন সমূহ কৰিব পাৰে এই ভ্যাকেন্সি সমূহৰ কাৰণে আৰু এই ভ্যাকেন্সি সমূহৰ কাৰণে আবেদন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু অন্তিম তিথি কেতিয়া হেতু মই আপোনালোকক কৈ দিম ইম্পৰ্টেন্ট ডেটটো কৈছো আবেদন ষ্টাৰ্ট হৈছে 20 জানুৱাৰী 2024 ৰ পৰা আৰু লাষ্ট ডেট দিয়া আছে 19 ফেব্ৰুৱাৰী 2024 পৰ্যন্ত আপোনালোকে আবেদন সমূহ কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে আবেদন সমূহ কৰিব পাৰে এতিয়া আমি যেটো 4 নম্বৰ বিভাগ আহিছে তালে গৈছো ভিডিওটো শেষলৈকে চাই থাকিব আপোনালোকৰ ভ্যাকেন্সি আছে ডাইৰেক্টৰ জেনেৰেল অফ হোম গাৰ্ডৰ ফালৰ পৰা যেটো হোম গাৰ্ড বিভাগ হয় তাৰ পৰা আপোনালোকৰ ভ্যাকেন্সি যেটো আপোনালোকৰ অসমৰ ভ্যাকেন্সি হয় হোম গাৰ্ড ভলেন্টিয়াৰি টোটাল ভ্যাকেন্সি আপোনালোকৰ 10285 টা ভ্যাকেন্সি আছে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে ভ্যাকেন্সি সমূহৰ কাৰণে আবেদন কৰিব পাৰে হোম গাৰ্ড ভলেন্টিয়াৰি ভ্যাকেন্সি হয় 10285 টা ভ্যাকেন্সি হয় হোম গাৰ্ডৰ কাৰণে ভ্যাকেন্সি আহি গ'ল এই মুহূৰ্তত ইয়াত আপোনালোকে দেখিব পাৰিছে 10285 টা ভ্যাকেন্সি হয় আৰু ইয়াৰ কাৰণে টোটাল ভ্যাকেন্সি এটো হয় এটো আপোনালোকৰ অল ওভাৰ দা ইণ্ডিয়া আপোনালোকে দেখিব পাৰিছে অল ইণ্ডিয়া বেচিছত ভ্যাকেন্সি আহিছে আৰু ইয়াৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব ইয়াত আপোনালোকে দেখিব পাৰিছে জিজিএইচ হোম গাৰ্ড ৰিক্ৰুটমেন্ট এজ লিমিট দিয়া আছে 20 ৰ পৰা 25 বছৰলৈকে মিনিমাম এজ 20 বছৰ আৰু ম্যাক্সিমাম এজ দিয়া আছে 25 বছৰ লগতে ইয়াৰ অহৰতা সমূহ কি হয় মই কথা আপোনালোকক জনাই দিম ইয়াৰ অহৰতা কিমান নলৈকে আপোনালোকে কিমান মানে কোৱালিফিকেশন লাগিব
আপোনালোকক এই কথা জনাই দিম আৰু লগতে SC SC আপোনালোকৰ 5 বছৰৰ পৰা এজ ৰিলেক্সেশ্যন 50 বছৰলৈকে OBC 3 বছৰ 48 বছৰলৈকে PWD 15 বছৰ 60 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু সিলেকশ্যন প্ৰচেছসমূহ দেখিব যে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব PST তাৰপিছত আপোনালোকৰ ৰিটেন এক্সাম হ'ব যদি ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত পাছ কৰি যায় PST তাৰপৰা আপোনালোকৰ ৰিটেন এক্সাম হ'ব ৰিটেন এক্সামত পাছ কৰিলে আপোনালোকৰ ডাইৰেক্ট চাকৰি হৈ যাব আপোনালোকৰ বেলেগ কোনো প্ৰব্লেম নাই যদি আপোনালোকৰ ইণ্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব ইয়াৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন ফিজ এটাও দিব লাগিব কিমান দিব লাগিব মই এই কথা আপোনালোকক জনাই দিম এপ্লিকেশ্যন ফিজ সকলোৰ কাৰণে বেলেগ বেলেগ হয় সকলো কেণ্ডিডেটৰ বাবে 100 ৰুপিজকৈ দিব লাগিব বুলি ইয়াত কৈছে SC SC 100 দিব লাগিব জেনেৰেল কেণ্ডিডেটৰ 100 দিব লাগিব EWS 100 দিব লাগিব আৰু এই পে'মেণ্টসমূহ আপোনালোকে অনলাইন যোগে কাটিব পাৰিব ক্ৰেডিট বা ডেবিট কাৰ্ড নেট বেংকিং যোগে আপোনালোকে কাটি পেলাই পে'মেণ্টসমূহ কৰিব পাৰিব আৰু এই ভেকেঞ্চিসমূহৰ কাৰণে কোনটো ৱেবছাইটত গৈ আবেদন কৰিব লাগিব মই এই কথাও জনাই দিম এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত দিয়া আছে আপোনালোকে চাব পাৰে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব মই আপোনাক কৈ দিছোঁ ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন দিছে 10 12 গ্ৰেজুৱেশ্যন সকলো কেণ্ডিডেট আবেদন কৰিব যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব যদি আপোনালোকে 12 পাছ কৰিছে হাই ছেকেণ্ডেৰী তেতিয়াও আবেদন কৰিব পাৰিব যদি আপোনালোকে গ্ৰেজুৱেশ্যন হয় তেতিয়াও আপোনালোকে আবেদনসমূহ যদি ইণ্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব তাকে ৰিকগনাইজ ইউনিভাৰ্চিটি ফালৰ পৰা বা আপোনালোকৰ স্কুল যিখন চৰকাৰী স্কুল বা আপোনালোকৰ যিটো প্ৰাইভেটৰ কথা নাই যিটো আপোনালোকৰ এটা নিৰ্দিষ্ট বৰ্ড লাগিব আৰু জব লোকেশ্যন হয় আপোনালোকৰ হোম গাৰ্ডত হয় আৰু হাউ টু এপ্লাই এই ভেকেঞ্চিসমূহ আবেদন কৰিবলৈ DGS অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰে আবেদন ষ্টাৰ্ট হৈছে 24 জানুৱাৰী 2024 পৰা আৰু লাষ্ট ডেট দিয়া আছে 13 ফেব্ৰুৱাৰী 2024 পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰিব পাৰে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব আৰু যদি আপোনালোকৰ আবেদন কৰাৰ লিংক লাগে আমাক কমেণ্ট কৰিব পাৰে তাকে ডিপাৰ্টমেণ্টৰ নাম উল্লেখ কৰি দিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব আজিলৈ পুনৰ ভিডিঅ' লগ পাম